everyone, welcome back to my channel. মই মোৰ আগৰ ভিডিঅ'টোত মোৰ ফাইব্ৰইডছৰ লগত প্ৰেগনেন্সি জাৰ্নিটো কেনেকুৱা আছিল সেই বিষয়ে কৈ আছিলোঁ। আগৰ ভিডিঅ'টো অকণমান দীঘল হৈ যোৱাৰ কাৰণে মই পাছৰখিনি অন্য এটা ভিডিঅ' বনাই ক'ব লৈছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰপাছত মোৰ হাজবেণ্ড আৰু মই ভাবিলোঁ ডিব্ৰুগড়তে এবাৰ দেখুৱাই আহোঁ ভালকৈ। তাৰপাছত বেবী প্লেনিং কৰিম। সেইমতে আমি সৃষ্টিত বহে ডক্টৰ অভিজিত বৰুৱা ছাৰ তেখেতৰ কাষ চাপিলোঁ। ছাৰে চালে আমাৰ দুইজনকে টেষ্ট কেইটামান কৰিবলৈ দিলে কৰিলোঁ। মোক USG এখন কৰিবলৈ দিলে আদিত্যতে কৰিলোঁ। USGখন কৰি মই গম পালোঁ যে সেই যে মই ফাইব্ৰইডছবোৰ গুৱাহাটীত গৈ ৰিমুভ কৰি আহিছিলোঁ সেইখিনি মোৰ ইউটেৰাছত আকৌ হ'ল। মানে লেপাৰস্কপি কৰোঁতে ডাঙৰ যিবোৰ আছিল সেইবোৰ উঠাই আনিলে, কিন্তু সৰু সৰু ক্ষুদ্ৰমানবোৰ চকুত নপৰাবোৰ নুঠালে আৰু সেইখিনিকে এতিয়া আকৌ ডাঙৰ হৈছে। তাৰপিছত অভিজিত ছাৰে সুধিলে আমাক যে ফাইব্ৰইডছ ৰিমুভ কৰা অপাৰেশ্যনটো ক'ত কৰাইছিলে আপোনালোকে। তেতিয়া আমি ক'লোঁ এনেকৈ তেনেকৈ গুৱাহাটী এপ'লত কৰালোঁ। তেতিয়া ছাৰে ক'লে যে ভাৰতৰ বাহিৰতো যদি যায় তেতিয়াও যদি কোনোবাই কয় যে আকৌ অপাৰেশ্যনটো কৰক ফাইব্ৰইডছবোৰ ঠিক হৈ যাব, কেতিয়াও নকৰাব। কাৰণ ফাইব্ৰইডছবোৰ হৰম'নছ আপ এণ্ড ডাউনৰ কাৰণে হয়। কিছুমান মহিলাৰ হ'লে হৈয়ে থাকে, তাৰ ভিতৰত যেনিবা মই পৰিছোঁ। আৰু কিছুমানৰ হ'লেও একদম অকণমানি হৈ থাকে, কিন্তু সেইটো কেতিয়াও আৰু হৈ নাথাকে বাৰে বাৰে, মানে বিয়পি নাযায় ইউটেৰাছটোত। কিন্তু মোৰ বহুত আছে বাৰু, এতিয়াও আছে। তাৰপিছত ছাৰে ক'লে আমি কোমোৰাটোৰ সমান টিউমাৰো উঠাইছোঁ আৰু বেবীও আনিছোঁ একেলগে, একো প্ৰব্লেম হোৱা নাই। ফাৰ্ষ্ট বেবীটো টাৰ্মিনেট কৰিবলৈ আপোনালোকক কোনে কৈছিল। তেতিয়া আৰু আমি মোৰ হাজবেণ্ডে ময়ে দুইজনে ইজনে সিজনে মুখলৈ চাইছোঁ। বহুত বেয়া লাগিছে আমাৰ তেতিয়া। তাৰপিছত ছাৰে দেখি আমাক ক'লে যে এতিয়াও একো দেৰি হৈ যোৱা নাই। ৰিপৰ্টছবোৰ যেতিয়া সকলোবিলাক নৰ্মেলি আছে, মোৰ ওচৰলৈ ইমান দূৰ ডিব্ৰুগড়লৈ আহিবলৈ আপোনালোকৰ দৰকাৰ নাই। আপোনালোকৰ যোৰহাটৰে ডক্টৰ অচ্যুত কুমাৰ দাস নামেৰে এগৰাকী ডক্টৰ আছে, গাইনী ডক্টৰ, তেখেতৰ ওচৰলৈ যাব। তাৰপাছত আৰু আমি দুইজনে মনতে এটা ভাল লাগিলে আৰু শুনি কথাখিনি, মনতে এটা আশা লৈ ঘৰলৈ গুচি আহিলোঁ। তাৰপাছত এদিন আমি ডক্টৰ অচ্যুত কুমাৰ দাস মানে ডক্টৰ AK দাসৰ ওচৰলৈ গ'লোঁ। তেখেত যোৰহাটৰ AG নাৰ্ছিং হোমত বহে। আমি শুক্ৰবাৰে গৈছিলোঁ, তেখেতে শুক্ৰবাৰে তিতাবৰৰ মোদী ফাৰ্মাচীত চাই আমি তালৈকে গ'লোঁ। ছাৰৰ ওচৰলৈ গৈ আমি ডক্টৰ অভিজিত ছাৰৰ কথা চববোৰ ক'লোঁ। ছাৰে মোক চাই মেলি ফলিক এচিডৰ টেবলেট কেইটামান দিলে আৰু তাৰ 2 মাহৰ পাছতেই মই আকৌ কনচিভ কৰিলোঁ। সেয়া মোৰ 3rd টাইম কনচিভ হৈছে। যিদিনা টেষ্ট কৰি ঘৰতে টেষ্ট কৰিছিলোঁ আকৌ পজিটিভ ওলালে, তাৰ পিছদিনাই মই অকণো দেৰি নকৰি তাৰ পিছদিনাই ছাৰৰ ওচৰলৈ গৈছোঁ আৰু ছাৰক একদম হাতযোৰ কৰি কৈছোঁ যে ছাৰ, এইবাৰো যদি মোৰ আগৰ নিচিনাই হয় মই কিন্তু একদম সহ্য কৰিব নোৱাৰিম, একেবাৰে ভাঙি যাম মই। ছাৰে তেতিয়া একো চিন্তাৰ কাৰণ নাই বুলি মোক সকাহ দিছে আৰু এটা ব্লাড টেষ্ট দিলে কৰিবলৈ, কৰিলোঁ। ৰিপৰ্টটো এওঁ হোৱাটছএপ কৰিয়ে দিলে। ছাৰে ৰিপ্লাই কৰিছে যে প্ৰেগনেঞ্চি আছে। আৰু 2 উইক্সমানৰ পাছত ছাৰে এখন USG কৰিবলৈ দিলে, কৰিলোঁ। এইবাৰ চব ঠিক হ'ল, বেবীৰ হাৰ্টবিটো আহিল। তাৰপিছত 3 মাহত সোমাইছিল। পিছদিনা বিশ্বকৰ্মা পূজা আছিল, তাৰ আগদিনা ৰাতি মোৰ ইমানেই মানে সাংঘাতিক পেটৰ বিষ হ'ল। মই গোটেই ৰাতি শুব নোৱাৰিলোঁ, মনলৈ বেয়া চিন্তা আহি থাকিবলৈ ল'লে, টোপনি নধৰিলে, বিষতনো আৰু ক'ত টোপনি ধৰিব। মই ভগৱানকে খাটিছোঁ আৰু কিবা কৰি যেনে তেনে মানে ৰাতিটো কটাই দিলেই হয়। পিছদিনা ৰাতিপুৱা ছাৰৰ ওচৰলৈ গ'লোঁ। ছাৰে চালে মেলিলে মোক, বেবীটোৰ হাৰ্টবিটো চালে, হাৰ্টবিট চব ঠিকে আছে বুলি ক'লে। তাৰ পিছতহে মোৰ উশাহটো আহিছে আৰু। তাৰপিছত ছাৰে ক'লে যে বেবীটো গ্ৰ'থ হোৱাৰ কাৰণে ডাঙৰ টিউমাৰবিলাক ৱালত মানে লাগি গৈছিল আৰু আগতে যিডোখৰ জেগাত টিউমাৰকেইটা আছিল, বেবীটোৰ কাৰণে টিউমাৰকেইটা অলপ ছাইডলৈ আঁতৰি গ'ল, নিজৰ জেগাৰ পৰা অলপ আঁতৰি গ'ল, সেইকাৰণে পেইনটো হৈছিলে। 3-4 দিনমানৰ পাছত বিষটো মই নিজেই ভাল পাই গ'লোঁ বাৰু। আৰু তেনেকেই দিনবোৰ গৈ থাকিল আৰু AK দাস ছাৰৰ পৰামৰ্শ মতেই 2024 চনৰ 17 মাৰ্চৰ দিনা আমাৰ মাজলৈ এজনী মৰম লগা পৰি আহিল। মই যেতিয়া অতীত আছিলোঁ, ছাৰে যেতিয়া শেষ চিলাইটো মাৰিছে তেতিয়া মোক কৈছে
যে ইমানকেইটা ডাঙৰ ডাঙৰ টিউমাৰ থকাৰ পাছতো বেবীটো যে কেনেকৈ গ্ৰ'থ হ'ল মই ভাবিয়ে আচৰিত। ইয়াত মোৰ হাত নাই দেই, চব ভগৱানৰে দান। মই তেতিয়া ছাৰক বহুত ধন্যবাদ দিছোঁ আৰু কিন্তু ছাৰে তেতিয়া কৈছিল মোক ধন্যবাদ নিদিবা, ভগৱানক দিয়া ধন্যবাদ। মই তেতিয়াই ভাবিছোঁ অতীতে যে সঁচাকৈ অগ্নিনাভ বাবা মোৰ লগত আছে। মই নাজিৰাৰ অগ্নিনাভ বাবাক খুব মানো, মোৰ অন্তৰত আছে বাবা, আৰু তেওঁক মই মোৰ থাপনাটো ৰাখিছোঁ আজি 3 বছৰমান হ'ল। মই বাবাক ৰাতিপুৱা গধূলি ঘি চাকি দি আহিছোঁ আৰু অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰী শিখাবাই যেতিয়া FBত সদায় অনলাইন ৰাজহুৱা বন্তিগছ দিয়ে, মই কিন্তু প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট ডে'ৰ পৰা এদিনো মিছ কৰা নাছিলোঁ। ফাৰ্ষ্ট ডে'ৰ পৰা লাষ্ট ডে'লৈকে মই ৰাজহুৱা বন্তিত সদায় মই সেৱা লৈছিলোঁ আৰু বাবাক সদায় কৈছিলোঁ যে মোৰ বেবীটো মোৰ হাতত সোনকালে দি দিয়া। আৰু বাবাই মোৰ ছোৱালীজনী দিলে, সেইকাৰণে তাই মোৰ কাৰণেহে মিৰেকল হয়। মোৰ দৰে বহুত মহিলা আছে এনেকৈ হতাশাত ভুগি থকা। মই তেওঁলোকক এইটোৱেই ক'ব খোজোঁ যে আপোনালোক পজিটিভ থাকক, সদায় বি পজিটিভ। নিশ্চয় ভগৱানে এদিন নহয় এদিন সকলোকে সহায় কৰিব। ভগৱানে কেতিয়াবা ধৈৰ্য পৰীক্ষাও চায়। গতিকে পজিটিভ হৈ থাকক আৰু জীৱনটো ভালদৰে উপভোগ কৰক। এবাৰ যদি বেবী হৈ যায় নহয়, ৰক্ষা নাই আৰু। গতিকে আজিলৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। মই ভাবোঁ বহুতো মহিলা এই মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।